ৰাজ্যত অব্যাহত আছে জেহাদী বিৰোধী অভিযান আৰু এইবাৰ পুনৰ বৰপেটা ৰোডত এনআইএৰ চলিছে অভিযান এনআইএৰ বৃহৎ অভিযান কেইবাটাও স্থানত চলিছে এনআইএৰ এই অভিযান কাৰাবন্দী জেহাদী সুলতান মাহমুদৰ ঘৰত চলিছে অভিযান বৰপেটা ৰোডৰ সমীপৰ নিচুকাত থকা সুলতানৰ ঘৰত এই অভিযান 2025 চনৰ 30 ডিসেম্বৰত এনআইএ গ্ৰেপ্তাৰ কৰিছিল সুলতানক আৰু বৰ্তমান গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে সুলতান পুৱা প্ৰায় 5:30 বজাত 5:50 উপস্থিত হৈছিল এনআইএৰ এটা দল আৰু সুলতানৰ ঘৰৰ পৰা বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে আমি আমাৰ দৰ্শকক পুনৰবাৰ জনাম ৰাজ্যত অব্যাহত আছে জেহাদী বিৰোধী তীব্ৰ অভিযান আৰু ৰাজ্যত এই যি অভিযান এইবাৰ অভিযান হল বৰপেটা ৰোডত এনআইএৰ বৃহৎ অভিযান এটা কাৰাবন্দী জেহাদীৰ ঘৰত কেইবাটাও স্থানত এনআই অভিযান চলালে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ হয়তো লাভ কৰিছে কাৰাবন্দী জেহাদী সুলতান মাহমুদৰ ঘৰত চলিছিল বৰপেটা ৰোডত এই অভিযান বৰপেটা ৰোডৰ সমীপৰ নিচুকাত থকা সুলতানৰ ঘৰত অভিযান চলায় 2025 চনৰ 30 ডিসেম্বৰত এনআই গ্ৰেপ্তাৰ কৰিছিল সুলতানক মানে আজি প্ৰায় 5:50 মান বজাত আমাৰ ঘৰত পুলিচ আহিছে মানে কেইদিনমান আগত আমাৰ দাদাক ঘৰৰ পৰা উঠাই লৈ গ'ল ৰাতি 3টাত পাছত আজি আহি আমাৰ ঘৰটো সাৰ্চ কৰিলে ঘৰ সাৰ্চ কৰি একো পোৱা নাই আৰু এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছো আমাৰ সাংবাদিক নিৰঞ্জন দাসৰ সৈতে নিৰঞ্জন আজি পুৱাতে 5:50 তাত উপস্থিত হৈছে এনআইএৰ টিম আৰু তেওঁলোকে তন্নকৈ কেইবা ঠাইতো অভিযান চলাইছে অভিযানত আৰু কি পালে বা আৰু কৰবাত বেলেগ কানেকশ্যন পোহৰলৈ আহিছে নেকি আচলতে এনআইএৰ দল এটা বৃহৎ দল এটা বৰপেটাত বাহাৰ পাতিছে আৰু বিভিন্ন ঠাইত অভিযান চলাই আছে কাৰণ এনআইএৰ যিবিলাক অভিযান চলাই কিছু গোপনীয় আৰু গোপনীয়তা ৰক্ষা কৰে ঠিক তেনেদৰে আজি ইন্তাজ আলীৰ পুত্ৰ সুলতান মাহমুদক যোৱা বছৰ 30 ডিসেম্বৰত অৰ্থাৎ 2025 30 ডিসেম্বৰতে তেখেতক আটক কৰিছিল আৰু তেতিয়াৰে পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে আৰু আজি তেখেতৰ ঘৰত ৰাতিপুৱাতে অভিযান চলাইছিল এনআইএৰ দলে পুলিচক লগত লৈ অভিযান চলাইছিল আৰু অভিযান কালত আমি জানিব পাৰিছো যে তেওঁৰ ঘৰৰ পৰা বহু নথিপত্ৰ সংগ্ৰহ কৰিছে যদিও এই নথিপত্ৰসমূহ কৈছে যে বিশেষ কোনো নথিপত্ৰ নহয় তেওঁ ভাতৃয়ে কৈছে কিন্তু এতিয়াও বহুত সন্দেহজনক নিশ্চয়কৈ আছে তাত নথিপত্ৰ কাৰণ এনআইএ এনে সাধাৰণতে অভিযান নচলায় গতিকে যি তাত উল্লেখযোগ্য নথিপত্ৰ বা দৰকাৰী নথিপত্ৰ নিশ্চয়কৈ পাইছে কিন্তু কোনো ধৰণৰ এতিয়া যেহেতুকে এনআইএ সদৰি নকৰে আৰু এই গোটেই কথাখিনি গোপনীয় আৰু নিশ্চয়কৈ অভিযান চলি আছে বিভিন্ন ঠাইত এনআইএ দল এতিয়াও আছে গতিকে পৰৱৰ্তী সময়তে গম পোৱা যাব আৰু কোনোবাক আটক কৰে এনেই কৰবাৰ পৰা বিভিন্ন ধৰণৰ অৰ্থাৎ অভিযান দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে নিৰঞ্জন দাস ধন্যবাদ আমাক এইখিনি আপডেট আপুনি জনালে